এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো অৰুণাচলত আবদ্ধ কৰি ৰখা 9 গৰাকী শ্ৰমিক উদ্ধাৰ এতিয়াও আবদ্ধ হৈ আছে 7 গৰাকী শ্ৰমিক বাকি 7 গৰাকী শ্ৰমিকক আৰক্ষী উদ্ধাৰৰ বাবে চলাইছে অভিযান হাজিৰা কামৰ বাবে নিয়া শ্ৰমিকক ঠিকাদাৰে চলাইছিল নিৰ্যাতন ৰড পাইপ লোহাৰে আক্ৰমণ কৰাৰ অভিযোগ ঠিকাদাৰ জাহেদ আৰু আলমৰ বিৰুদ্ধে দবকাৰ মদাৰতলিৰ 13 গৰাকী শ্ৰমিকক প্ৰায় 1.5 মাহ পূৰ্বে অৰুণাচল প্ৰদেশৰ পাপুমপাৰে জিলাৰ লিপুৰিয়াং এলেকাত কামৰ বাবে নিছিল আলম নামৰ ঠিকাদাৰজনে দবকাৰ মদাৰতলিৰ 13 গৰাকী শ্ৰমিকক প্ৰায় 1.5 মাহ পূৰ্বে অৰুণাচল প্ৰদেশৰ পাপুমপাৰে জিলাৰ লিপুৰিয়াং এলেকাত কামৰ বাবে নিদিস আলম নামৰ ঠিকাদাৰজনে ঠিকাদাৰ আলমৰ ঘৰ লখিমপুৰত বুলি জানিব পৰা গৈছে নিয়াৰ 2-3 দিনৰ পিছৰে পৰা শ্ৰমিক কেইজনৰ ওপৰত চলাইছিল অমানৱীয় নিৰ্যাতন আনকি দিয়া নাছিল শ্ৰমিকৰ প্ৰাপ্য ধন দিনে ৰাতি কাম কৰিবলৈ হেঁচা প্ৰয়োগ কৰিছিল শ্ৰমিক কেইজনক ইমেনে শ্ৰমিক কেইজনে কাম কৰিব নোৱাৰিলে লোহা পাইপ আৰু ৰডেৰে আক্ৰমণ কৰিছিল ঠিকাদাৰে ঘৰলৈ আহিব দিয়া নাছিল শ্ৰমিক কেইজনক এই খবৰ পোৱা মাত্ৰকে পৰিয়ালৰ লোকে যোগাযোগ কৰে হোজাই জিলা আমচুৰ লগত আমচুৱে হোজাই জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পল্লৱ তামুলীৰ লগত যোগাযোগ কৰে বৰ্তমানলৈকে 6 গৰাকী শ্ৰমিকক উদ্ধাৰ কৰে যদিও আন 7 গৰাকী শ্ৰমিকক উদ্ধাৰৰ বাবে অভিযান চলাইছে আৰক্ষীয়ে নিউজ ডেস্ক ৰিপৰ্ট খবৰ খাটাং হোজাই জিলাৰ ডবকা থানাৰ অন্তৰ্গত মদাৰতলি এলেকাৰ 13 জনকৈ শ্ৰমিক জানুৱাৰী মাহৰ 28 তাৰিখে অৰুণাচল প্ৰদেশলৈ গৈছিলে লখিমপুৰৰ এজন ব্যক্তিৰ তত্ত্বাৱধানত তেওঁলোক অৰুণাচল প্ৰদেশত কামলৈ গৈছিলে যদিও তাত যোৱাৰ পিছত যিজন ঠিকাদাৰৰ আণ্ডাৰত কাম কৰিবলৈ দিয়া হৈছিলে সেই ঠিকাদাৰজনে শ্ৰমিকসকলক বিভিন্ন ধৰণৰ শাৰীৰিক নিৰ্যাতন চলাইছে অধিক সময় কাম নকৰিলে সেই শ্ৰমিকসকলক বিভিন্ন ধৰণে লাঠি তাৰেৰে ৰডেৰে আক্ৰমণ কৰিছে বিভিন্ন ধৰণৰ ভয় ভাবুকি দেখুৱাইছে আতংকিত হৈ এই শ্ৰমিকসকলে পৰিয়ালৰ লোকসকলক অৱগত কৰিছে আৰু পৰিয়ালৰ লোকসকলে আমাৰ আমচুৰ কাষ চাপিছিল যাৰ পৰিপ্ৰেক্ষিতত আমি আমচুৱে হোজাই আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক অপৰাধ শাখা পল্লৱ তামুলী ডাঙৰীয়াৰ লগত যোগাযোগ কৰিছোঁ আৰু ডবকা থানাত এজাহাৰৰ ভিত্তিত লখিমপুৰ আৰক্ষী আৰু যে অৰুণাচল পাপুমপাৰে জিলাৰ লিপুৰিয়াং এলেকাৰ যিসকল আৰক্ষী আছিলে সেই আৰক্ষীৰ সহযোগত ইতিমধ্যে 6 জনকৈ শ্ৰমিকক উদ্ধাৰ কৰি সুস্থ শৰীৰে তেওঁলোক ঘৰলৈ আহি পাইছে আৰু বাকী যিসকল আছে এই সকলকো উদ্ধাৰ কৰাৰ ক্ষেত্ৰত হোজাই জিলা আমচু লখিমপুৰৰ আমচুৰ বিষয়ববীয়া তথা অৰুণাচলৰ স্থানীয় আৰক্ষী লখিমপুৰ আৰক্ষী আৰু বিশেষকৈ আমাৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পল্লৱ তামুলী ডাঙৰীয়াৰ সহযোগত আমি সেই শ্ৰমিকসকলকো উদ্ধাৰ কৰাৰ ক্ষেত্ৰত পাৰ্যমানে সহায় সহযোগ কৰিবলৈ আমি প্ৰস্তুত ইতিমধ্যে